এইয়া এখন মূর্তি ধৰি কোনোবা আহিছে কপিছে আকাশ কপিছে ভূমি সকলোতে হৈছে আলোড়ন কোন ঋতু অতিকে ভীষণ যেই নহওক খোকা জড়িল বিজয় ধনুতেই বান নুয়ারে তিস্তিব কেৱে কর্ণময় জানো ভালদৰে যুদ্ধৰ কৌশল চিন্তা নকৰিবা দাদা যে নহওক নোৱাৰে তিস্তিব কেৱে ইখন মূৰ্তি ধৰি ধ্বংস কৰিছে কৌৰৱ সেনা এফালৰ পৰা কোন এই শক্তিশালী অধমবীৰ আক্ৰমণ কৰা বীৰগণ আক্ৰমণ কৰি দিয়া ইয়াৰ প্ৰত্যুত্তৰ ধ্বংসৰ তাণ্ডৱ হৈ আহিছে পাণ্ডৱ ধ্বংস কৰিছে যত কৌৰৱ সেনাক নহয় অন্য কোনোবি কামদীপ ধাৰণ কৰি আহিছে অৰ্জুন নিমিষতে ধ্বংস কৰিব অৰ্জুন ই কেনেকৈ সম্ভৱ মামা ইখন মূৰ্তি ধাৰণ কৰি পৰাস্ত কৰিলে সকলোকে ভীষ্ম দণ্ড সকলোৱে নাৰীৰ সন্মুখত অস্ত্ৰ ধাৰণ নকৰি পৃষ্ঠভংগ দিলে সমৰত সকলোকে পৰাস্ত কৰি ইখন মূৰ্তি ধৰি আহিছে আগুৱাই তোমাকেই উদ্দেশ্যে আক্ৰমণ কৰা অংগৰাজ আক্রমণ করা দুঃখাখন কি চাই আছা ভাগিন দুৰ্যোধন বাধা দিয়া হতুক তোমাৰ নকৰিবা ভয় খোকা আছো মই তোমাৰ সহায় ইখন মূৰ্তি ধৰিছে নপুংসকে কি দুদৰ মনি অবিৰত দাদা দাদা ৰণক্ষেত্ৰত শত্ৰুক প্ৰশংসা নকৰে কদাপি প্ৰহাৰ কৰে আক্ৰমণ কৰা সাৱধান তহঁতৰ সন্মুখত ভয়ংকৰী বেশে বৃহন্নলৈ কৰিছে আক্ৰমণ কৰিবা নে আত্মসমৰ্পণ সেয়া তোমালোকৰ কথা ঐ দাম্ভিক নপুংস তোৰ মুখৰ কথা নকৰ শ্ৰৱণ লাগে মাথুৰণ দেখা যাওক কাৰ কত পৰাক্ৰম বেশ তোমালোকৰ ইচ্ছাই পূৰ্ণ কৰো মই মহাক্ৰোধে সৰ্বজনে সত্তর কেবাদরে পরাজিত হলেই দাম্ভিক যোত্তর লইল অঙ্গবস্ত উত্তরাত লাগে ভাল গুৰুদেৱ
অপমান এইয়া কুৰু বংশৰ অপমান এইয়া হস্তিনাপুৰৰ অপমান কৰু সহ্য এনে ভীষণ অপমান লম ইয়াৰ উচিত সমিধান বলা সকলোটি হস্তিনাপুৰ উদ্দেশ্যি আনন্দ আনন্দৰ কিৰণ কৰিলো প্ৰত্যক্ষ এতিক্ষণে দূতৰ মুখে পালো সংবাদ পৰাজয় কৰি শৰ্মাবীৰক মহাৰংগে প্ৰৱেশ কৰিছে স্বামী দেৱতা মোৰ আজি মৎস্য ৰাজ্যত হ'ব বিজয়ৰ উৎসৱ শংখধ্বনি কৰা হবে যত প্ৰজাগণ কলকাতা চা সকলোটিয়ে না কৰি প্ৰস্তুত মহাৰাজক আদৰিবৰ বাবে আহিছে ৰংজয়ী হৈ মৎস্যৰ ৰাজন এয়া লগ মহাৰাজ সকলোটি দিলো চটনাই সেয়া চাওক আহি পালে মহাৰাজ পাৰিষদগণৰ সংগে কৰক আদৰ সম্ভাষণ অনতি পলমে আহক মহাৰাজ আহক বিজয়ৰ বাতৰি পাই আপোনাৰ ৰৈ আছো আপোনাৰ সুস্বাগতৰ বাবে সকলো যোগাৰ কৰি মহাৰাজ আপোনাৰ বিজয়ত গৌৰৱান্বিত আমি সমস্ত মৎস্য ৰাজ্যবাসী শত ধন্যবাদ ৰাজৰাণী সুস্বাগতৰ বাবে শত ধন্য সেনা সম্বন্ধিতে মোৰ পাৰিষদগণ মহাৰাজ কি অদ্ভুত প্ৰদৰ্শন আপোনাৰ হ'ব ৰণক্ষেত্ৰত সুপৰিপক্ক সুনিপুণ অস্ত্ৰচালনা এই চমৎকাৰ বলে লাভ কৰি যোগ্যজন আপোনাৰ হ'ব ধন্য হল সেই বিৰাট মৎস্যৰাজ্য ৰজা এনেদৰে কিয় কয় মহাৰাজ মাথো সহায় কৰিলো তব কৰ্তব্যত ৰাজ্যৰ প্ৰজা সদায় ৰাজ্যৰ সেৱক সেয়াই আমাৰ ধৰ্ম সেয়াই আমাৰ কৰ্তব্য মহাৰাজ কংক মহোদয় যিদৰে ৰণক্ষেত্ৰে আপোনাৰ পৰাক্ৰম তাতোতকৈ অধিক আপোনাৰ বাকচাতুৰ্যতা বল্লভ উপকাৰ নহয় সামান্য মানৱ হতুক কৰে চিৰাচি মহাৰাজ খাদ্য আৰু ৰং এই দুইটা বিষয়ত মোৰ অগাধ সাধনা আছে অৱশ্যে প্ৰমাণ পালে উপকাৰ বল্লভৰ দয়তি পৰাক্ৰম মহাৰাজ তোমালোকো নোহোৱা সামান্যহে কণ্ঠি পাল মহাৰাজ নোহোৱা যেন অশ্বপাল গোৱাল দিব্য কলেবৰ যেন দেৱৰ দুলাল আমাৰ ধন্যবাদ কৰিব গ্ৰহণ কিন্তু এনে ভাৱ হৈছে উদয় কিবা যেন অনৰ্থ হ'ব আজি ৰাজসভাৰ মাজত মহাৰাণী আছে নেকি ইয়াৰ কিবা কাৰণ ৰাইজত সকলোৱে মংগল কিন্তু মহাৰাজ আপোনাৰ প্ৰত্যাগমনৰ পাছতে দূতৰ মুখে পালো সংবাদ হস্তিনাপুৰে আক্ৰমণ কৰে ৰাইজৰ উত্তৰ দিশত হস্তিনাপুৰে সৈন্যপ্ৰাণ ৰাজকাৰেং নাছিল একো উপায় হস্তিনাপুৰক প্ৰতিহত কৰিবৰ বাবে তাৰ পাছত বোধৰে নিশ্চয় এতিয়া তুমি কব বিচাৰিছা যে এই হস্তিনাপুৰক প্ৰতিহত কৰিবৰ বাবে তুমি উত্তৰক ৰণলৈ পঠালা নিমাত কিয় ৰাণী ইয়ে সত্য মহাৰাজ যুদ্ধৰ সাজি মোৰ উত্তৰে বাধা দিবৰ উদ্দেশ্যে অতি পৰাক্ৰমে কৰিলে প্ৰস্থান তুমি জানানে ৰাণী কোন সেই হস্তিনাপুৰ দুৰ্যোধন
দুখাখন কর্ণ দুন কি পাচার্য অকিম পরাক্রমী মহাবলশালী সেনাপতি স্বয়ংজাৰ ভীষ্ম গংগাৰ নন্দন এই হস্তিনাপুৰৰ আগত কিবাদৰে কৰিব ৰণ মোৰ পুত্ৰ উত্তৰ কুমাৰে। ধৈৰ্য ধৰক মহাৰাজ। এনে ভাৱ হয় কুমাৰৰ প্ৰতি অন্যায় আচৰণ নকৰিব সেই সেনাপতি ভীষ্মদেৱে। আহিব উত্তৰ কুমাৰ ঘূৰি পুনৰ ৰাজ্য যদিহে বন্দী কৰি ৰাখে সেই হস্তিনাপুৰে পুনৰ আক্ৰমণ কৰি কপাই বসুধা দীঘল প্ৰলয়ংকাৰী ৰূপৰ সৃষ্টি কৰিম এই উপকাৰ বল্লভে। এতিয়া অপেক্ষা মাথো সংকেতৰ বাবে মহাৰাজ। সাৰথী স্বৰূপে কোন গৈছে কুমাৰৰ অসমে? মহাৰাণী জনাওক সবিশেষ। মহাৰাজ অভাগী কৰিব ক্ষমা নাছিল তেওঁ সেই যোগ্যজন কোনো ৰাজকুমাৰৰ সাৰথ্যৰ বাবে। সেয়ে ময়ে ভাবি পালো বিহন্নলাৰ কথা। বৃহন্নলা আচৰিত এক নপুংসক সাৰথী উত্তৰৰ ভাগ্যৰ কিতে বিড়ম্বনা। বয়সত বালক মাত্ৰ উত্তৰ কুমাৰ অন্য হাতে সাৰথী এক নপুংসক। এনে সংকটৰ সময়ত এনে দুবুদ্ধিৰ বাবে তোমাক ধিক্কাৰ দিছো দাসী হৰিন্ধি। আৰু ৰাণী তুমি কিবা দৰে কৰিলা গ্ৰহণ এনে প্ৰস্তাৱ? মোৰ যে নাছিল অন্য একোৱে উপায় নাছিল যোগ্যজন কোনো। মোক ক্ষমা কৰক মহাৰাজ, আপুনি মোক ক্ষমা কৰক। তেন্তে বলা সভাসদগণ পলমৰি নেদেখো কাৰণ যাওঁ আমি হস্তিনাপুৰ উদ্দেশ্যে। ৰক্ষা কৰো মোৰ প্ৰাণৰ পুত্ৰ। কি হল পুত্ৰী? কিবা হেতু আহিছ লৌৰি? পিতা দুটা হ'ল বিজয়ৰ বাতৰি। হস্তিনাৰ নহয়, ভাতৃ উত্তৰে প্ৰস্ত কৰি হস্তিনাৰ বীৰ মণ্ডলী কি আহিছে উভতি। আচৰিত কংক মহোদয়, মোৰ বীৰ পুত্ৰ উত্তৰৰ বীৰত্ব দেখিলে? মহাৰাজ ৰাণী শুনিছ দেখিলা তুমি পুত্ৰৰ উত্তৰৰ বীৰত্ব? শুনা হবে সভাসদগণ, আজি মোৰ বীৰ পুত্ৰ উত্তৰে হস্তিনাক কৰি পৰাজিত ৰণদুন্ধুবি বজাই আহিছে হুলতে। অতি উত্তৰা পিতা পল্লৱ মহাৰাজ ক্ৰান্তিকৰ তন্তিপাল মহাৰাজ যোৱা তোমালোক লৈ আনে পুত্ৰ উত্তৰক আদৰ সম্ভাষণেৰে মোৰ সমীপে। ভাল পিতা। তাকে হৰিন্ধি মহাৰাজ লৈ আনে পাখা তুমি ৰংগশালাৰ পৰা। ভাল মহাৰাজ। কংক মহোদয়, মহাৰাজ আজি আনন্দমনে পাখা ক্ৰিয়া কৰিম এই ৰাজসভাৰ মাজে। এয়া লগ মহাৰাজ। আরে পাহা ক্রীড়ার লীলা আনন্দিত বিরাট রাজর কমে ধর্ম আরে বিরাট রাজর কমে ধর্ম নন্দন আরে ধর
হরে হরি হরি বোলা হবে সভা সদগণ হরে হরি হরি বোলা হবে সভা সদগণ। মোৰ পুত্ৰ উত্তৰৰ বীৰত্ব দেখিলে বৃহন্নলা হাৰথি যাৰ তাৰ জয় আৱশ্যম্ভাৱী মহাৰাজ। অংক মহোদয়, মহাৰাজ মোৰ বীৰ পুত্ৰ উত্তৰক আপুনি একে নপুংসকৰ লগত কৰিছে তুলনা। বৃহন্নলাৰ সামৰ্থ্য এক নপুংসক বুলি উপহাস নকৰিব মহাৰাজ। বৃহন্নলা এক সামান্য নৃত্যগুৰু। আংশিক সত্য, তেনেহলে সত্য কি? সত্য এক বিশ্বাস কাৰ প্ৰতি? বৃহন্নলাৰ প্ৰতি। বৃহন্নলা 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 মহাৰাজ এক নপুংসক বুলি উচ্চাৰণ নকৰি কিবই গান্ধীপধাৰী অৰ্জুন বুলি ক'ব লাগিছে। আপোনাৰ এনে আচৰণত মই অসন্তুষ্ট। মহাৰাজ বহুত ভাৱৰ হৈছে প্ৰবল ইচ্ছা মোৰ। মহাৰাজ মুহূৰ্ততে বন্দী কৰিলোহেঁতেন আপোনাক এই অপমানৰ বাবে। মহাৰাজ কিন্তু আপুনি মোৰ সহায় কাৰ্যৰ স্বাৰ্থত কৰা নাই ৰাজশক্তিৰ প্ৰয়োগ, মহাৰাজ কিন্তু অশান্ত মনে দিব বিচাৰিছে আপোনাক শাস্তি এই মিথ্যা প্ৰকাশৰ বাবে। মহাৰাজ লওক, লওক ইয়াৰ শাস্তি। মহাৰাজ কি কৰিলে আপুনি? আপুনি নিক্ষেপী মহোদয়ক কিয় কিয় কৰিলে ধৰ্মবিৰোধী? মহাৰাজ তাকে অপৰাধ মাৰ্জনা কৰি শুনক মাত্ৰ মোৰ এটি অনুৰোধ। ময়ে কৈছিলো বৃহন্নলাৰ কথা, তাৰ বাবে যদি দিয়ে শাস্তি ল'ম মই বিনা প্ৰতিবাদে, কিন্তু মোৰ বাবে নিদিব শাস্তি অন্যজনক বিনা কাৰণতে। পিতা, যথোচিত আদৰ সম্ভাষণে পুত্ৰক লৈ আহিছো আপোনাৰ সন্মুখত। বাছা, প্ৰণাম পিতা, প্ৰণাম আই, প্ৰণাম সভাসদসকল। আজি অতি আনন্দৰ দিন মৎস্য ৰাজ্যৰ বাবে। সেয়ে প্ৰথমে জনাই সকলোকে শুভকামনা, ৰাজসিংহাসনলৈ জনাইছো প্ৰণাম। বাছা পিতা, সগৌৰৱে বৈশ্য ৰজাই কৰি আছো অপেক্ষা মাথো তোৰেই বাবে। পিতা, অতি ভাগ্য বলে পাইছো তোৰ দৰে পুত্ৰৰত্ন। আজি হস্তিনাপুৰক কৰি পৰাজিত ৰাখিলে সুখ্যাতিত এই মৎস্য ৰাজ্যৰ। পিতা, এইবাবে আনন্দতে হৈ আত্মহাৰা পাহৰি পুত্ৰ মোহত অনৰ্থ কৰিলো মই শ্ৰেষ্ঠজন পাৰিষদক কৰি কি কৰিলা পিতা? কাক তুমি কৰিলা প্ৰহাৰ? তুমি জানানে পিতা, কোনে কংক মহোদয় আজি যাৰ পদৰে পাবৰ বাবে ৰৈ থাকে সমগ্ৰ জগতে, সেইজনক প্ৰহাৰ কৰি কি পাপ সাধিলা পিতা? কংক মহোদয় পিতৃ হৈ কৰিছো প্ৰাৰ্থনা, পিতৃক ক্ষমা কৰক মহোদয়, পিতৃক ক্ষমা কৰক। কুমাৰ, এয়া তুমি কি কৈছা কুমাৰ? নহওঁ মই কোনো বিশেষজন বুজিবৰ বাবে সামান্য মানৱ মাথো মৎস্য ৰাজ্যৰ সেৱক। উত্তৰক কবলৈ দিয়ক জ্যেষ্ঠজন। কৰিল প্ৰকাশ জনৰ ক্ৰান্ত অধ্যায়, কাৰণ আজি সন্তে সলনি হল ঠিকনা জীৱনৰ। ইতিমধ্যে সমাপ্ত কৰি জনৰ এক কৰ্ণস্তৰ পালোহি কৰ্ম কৰ্তব্য পালনৰ ক্ষণ। আজি কাঁপিব আকাশ, কাঁপিব বতাহ, মুখৰিত হব ছন্দ, সলনি হব ভাগ্য পথু আমাৰ। 13 বছৰীয়া অভিজ্ঞতা আৰু যতমানে অস্ত্ৰ ভাণ্ডাৰ লৈ উফৰাবৰ হৈছে ক্ষণ। অতীতত পোৱা সেই নিৰ্মম তিক্ততা
গতিকে বাধা নাই আমাৰ আত্মপ্ৰকাশৰ উত্তৰ চিনাই দিয়া সবাকে তুমি বৃহন্নলা এয়া এয়া কি হৈছে মোৰ ৰাজ্যত উত্তৰ মোক আৰু বিচলিত নকৰিবি সত্য সত্য প্ৰকাশ কৰবাচা মোৰ মন বিচলিত পিতৃৰ লগতে নকৰোঁ বাট আজি আনন্দিত হব সকলোৱে শুনি মোৰ কথা ভাগ্য বলে পালো আমি পঞ্চ পাণ্ডৱকে অজ্ঞাতবাসতে আচৰিত হৈছিলো তেবে ময়ো সেই কথা শুনি তুমি জানানে পিতা জানানে আই যাক আমি অতদিনে কংক মহোদয় বুলি কৰি আছো সন্মান সেইজনাই মহাৰাজ যুধিষ্ঠিৰ জ্যেষ্ঠ পাণ্ডৱৰ কংক মহোদয় মহাৰাজ যুধিষ্ঠিৰ মোৰ সৰ্বতোষ কৰিব মাৰ্জনা বিপদ কালত ভাগ্যাকে পালো আপোনাৰ সেবি বছৰ আমিহে ধন্য পিতা যিজনাৰ উত্তম খাদ্য কৰো ভক্ষণ সৰ্বদিনে সেইজনা উপকাৰ নহয় সামান্য প্ৰকাণ্ড ভীমখেন বিদিত হবাৰ ভীমহেন কণ্টিত তেওঁ নহয় উচ্চপাল নকুল এওঁ চতুৰ্থ পাণ্ডৱ সহদেৱ তন্তি পাল আৰু আই বাছা তাকি হিচাপে আপোনাৰ অতদিনে পৰিচৰ্যা কৰি থকা হৰিন্ধি এৱে পাঞ্চালী নন্দিনী দ্ৰৌপদী তাৰ মানে সকলো জনে পাণ্ডৱ বিদ্যমান হয় অৰ্থাৎ যদি মোৰ ধাৰণা ভুল হোৱা নাই তেনেহলে বৃহন্নলা গুৰুদেৱ সত্য কথা প্ৰিয় শস্য মোৰ মই তৃতীয় পাণ্ডৱ কিন্নৰী বেশী বৃহন্নলা অভিশপ্ত জীৱন আঁকোৱালি লৈ ধৰিলো এই ৰূপ মোৰ সামান্য জ্ঞানেৰে দিলো শিক্ষাদান তোমাক হে পাণ্ডৱগণ আমাৰ হে জীৱন ধন্য হল আপোনা হবৰ সাক্ষাতত আমাৰ সৰ্বদোষ কৰিব মাৰ্জনা ক্ষমা কৰা পাণ্ডৱগণ অপৰাধ মোৰ নিচিনিয়া কৰিলো এনে ব্যৱহাৰ তুমি হেন জ্ঞান শ্ৰেষ্ঠ ধৰ্মৰ মূৰ্তি তোমাৰ চৰণে আমি কৰিছো মিনতি ক্ষমিব সেই পাণ্ডৱবোৰ ক্ষমিব আমাৰ সকলোৱে দুখ প্ৰকাশ কৰিব বিচাৰো এটি কথা দিয়ক অনুমতি প্ৰকাশ কৰক মহাৰাণী দিব খোজো কন্যাকেবি তেতিয়া পাণ্ডৱক ৰক্ষা কৰিব খোজো ধৰ্মৰ এক সম্পৰ্কৰ দোলেৰে ই যে অতি জটিল বিষয় মহাৰাণী আপোনাৰ পুত্ৰী উত্তৰাই মোক গুৰুৰূপে কৰিলে বন্দনা সেই হেতু সম্বন্ধ হল আমাৰ গুৰু শিষ্যৰূপে কিন্তু মহাৰাণী জ্যেষ্ঠজন মহাৰাণী তাৰ পৰিৱৰ্তে যদি বিচাৰ কন্যাক অৰ্জুন সুভদ্ৰাৰ পুত্ৰ জ্যেষ্ঠ অভিমন্যুলৈ ৰাখিবনে অনুৰোধ উত্তম হব মহাৰাজ অতি উত্তৰা আছে নেকি কিবা কব লগাটো ময়ো কি কম পিতা এই বিষয়ত আপোনালোকৰ সিদ্ধান্ত মোৰ জীৱনৰ চৰম সম্পদ তেন্তে
সেয়ে হ'ব প্ৰথমতে পুত্ৰ অভিমন্যু আৰু উত্তৰাৰ বিবাহ কাৰ্য কৰি আয়োজন তাৰ পাছত নিজকে প্ৰস্তুত কৰোঁ প্ৰতিশোধৰ বাবে এইবাৰ হ'ব মহাসমৰ গুৰু পাণ্ডৱ ইমৰ হাতৰ গদাই প্ৰাণ নৱ শত্ৰুক সমৰ ক্ষেত্ৰত জয়ধ্বনি বৈশ্য ৰাজ্যৰ প্ৰতি তেওঁলোকৰ অনুৰোধতেই ৰক্ষা হ'ল আমাৰ জয় মৎস্যৰাজ বিৰাটৰ জয় জয় মৎস্যৰাজ বিৰাটৰ জয় জয় মৎস্যৰাজ বিৰাটৰ জয় 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 তেন্তে বলা সকলোতে এই আনন্দৰ মুহূৰ্তত আয়োজন কৰো উৎসৱৰ বলা পাণ্ডৱগণ লাগ পূর্বে লাগ ফর্মে
রূপ ধরি তুমি পৃথিবীর ভার হরি লীলা প্রভু দেখাইলা তোমার রে লীলা প্রভু দেখাইলা তোমার রে অপরাধ তজুনা নারায়ণ জানি না আনগতি নাহিকে মরণে অপরাধ ক্ষমা কৰি তুমি দয়া দিলা হৰি অপরাধ